বৰাই খেৰ গোটাই ঘৰ সাজে ভূপেন বৰাই নাম নোহোৱা দল গোটাই মিত্ৰজোঁট বান্ধে যেনে তেনে 16টা দল গোটাইছিল ভূপেন বৰাই কিন্তু সকলো ফ্লপ শ্ব' হ'ল হোটেল লিলিৰ পৰা আৰম্ভ কৰি বহুকেইখন হোটেলত চাহ ভাত খাই মিটিং কৰিলে ভূপেন বৰাই কিন্তু ভূপেন বৰাৰ সংগ এৰিলে এটাৰ পাছত আনটো দলে এতিয়া কেৱল জাতীয় পৰিষদক লগত লৈ 13টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছে বিৰোধী ঐক্যমঞ্চৰ এনে অৱস্থা দেখি পুনৰবাৰ আক্ৰমণ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই বিৰোধীয়ে কেৱল চাহমেল পাতি সময় পাৰ কৰা বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ লিলি হোটেলৰ মালিকক ধনী কৰিবলৈহে চাহমেল পাতিছিল বুলি উল্লেখ কৰে মন্ত্ৰী হাজৰিকাই ইফালে কংগ্ৰেছতো নিৰ্বাচন খেলিবলৈ মানুহৰ অভাৱ বুলি কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে মই আজিৰ পৰা ছমাহ আগৰ পৰা কৈ আছিলোঁ যে এইটো কোনো ধৰণৰ তেওঁলোকৰ হেৰি নাই মিত্ৰ শক্তি নহয় এইটো চাহ খোৱা ভাত খোৱা আমাৰ লিলি হোটেলৰ মালিকক ধনী কৰাৰ এইটো এটা তেওঁলোকৰ প্ৰচেষ্টা আছিলে কাৰ লগত ভাল মই নাজানো লিলি হোটেলৰ মালিকগৰাকীক ধনী কৰাৰ কাৰণে তেওঁলোকে এইকেইদিন চাহ ভাত খালে আৰু সকলোকে নাম ঠগন দিলে কিন্তু মই এইটো কথা ছমাহ আগৰ পৰাই কৈ আছিলোঁ মই আজি শুনিছিলোঁ অকল এজেপিক এটা চিট দিছে তেওঁ যি এজেপিৰ যিগৰাকী প্ৰাৰ্থীয়ে ইলেকশ্যন খেলিব তেওঁ বহু বিশাল ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰিব লাভেই নাই তেওঁলোকে নেখেলে ইলেকশ্যন মইতো গম পাওঁ তেওঁলোকৰ ইলেকশ্যনত কালি চিট কি হৈছিলে কালি তেওঁলোকৰ চেণ্ট্ৰেল ইলেকশ্যন কমিটিৰ মিটিঙত কি হৈছিলে আমিতো পুৰা গম পাওঁ বিজেপিক পৰাভূত কৰিবলৈ সপোন দেখিছিল ভূপেন বৰাই পিছে এতিয়া বিৰোধীৰ মিত্ৰতা বুলিবলৈ আৰু একো নাই বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কংগ্ৰেছৰ 8ৰ পৰা 9খন আসনত চূড়ান্ত হৈছে প্ৰাৰ্থী আৰু 4ৰ পৰা 5টা সমষ্টিত প্ৰাৰ্থীৰ নাম চূড়ান্ত হ'বলৈ বাকী আছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মই জনাত কালি যেটো মই টিভিত শুনিছোঁ যে তেওঁলোকৰ 8-9টা সিটত কেণ্ডিডেট ফাইনেলাইজ হৈছে আৰু 4-5টা 6টা সিটত ফাইনেলাইজ হ'ব বাকী আছে কিন্তু এইটো কথা ঠিক যে 16 জনীয়া বিৰোধী দলে এতিয়া কোনো আৰু সিট তাত পোৱা নাই অকল এটা দলকে সিট দিছে গতিকে যেটো বিৰোধীৰ মিত্ৰতা বুলি কথা আছিলে সেইটো বৰ্তমান নাই বুলি আমি ক'ব পাৰো তেওঁলোকে এতিয়া আকৌ 2026ত মিত্ৰতা কৰিম বুলি কৈছে গতিকে আমি 26লৈকে অপেক্ষা কৰিম কি হয় কি নহয় বিৰোধী ঐক্যমঞ্চৰ চেষ্টা বিফল হোৱাৰ পাছত জাতীয় পৰিষদক লগত লৈ ৰণত নমাৰ পল লৈছে প্ৰদেশ কংগ্ৰেছে অসমৰ আৰু 5টামান সমষ্টিত প্ৰাৰ্থী নাম চূড়ান্ত হ'বলৈ বাকী আছে বুলি উল্লেখ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অসমৰো 5টামান সিটৰ ক্ষেত্ৰত আৰু অলপমান তেখেতসকলে মই যেটো আগতে কৈছিলোঁ যে সমীক্ষাটোৰ কেনেকুৱা হৈছে কাৰ কাৰণে হৈছে সেইখিনি চাবলগীয়া হৈ আছে ৰাজস্থানৰো তেনেকৈ 3টামান সিটৰ চাব লগা হৈ আছে মধ্যপ্ৰদেশৰো 5টামান চাব লগা হৈ আছে গতিকে এটা সিটৰ কাৰণে ডাক্তৰে যেনেকৈ এজন বেমাৰীক অকলে চায় তেনেকুৱা নহয় যেতিয়া বহে এখন টেবুলত বহে বহুত কেইজন মানুহ আকৌ এটা আহিব উঠি যাব এটা আহিব উঠি যাব এইটো সম্ভৱ নহয় বিৰোধী ঐক্যমঞ্চক পুনৰ ক্লাবৰ সৈতে তুলনা কৰিলে AUDFৰ বিধায়ক ৰফিকুল ইছলামে বিৰোধী দলসমূহে কেৱল মিটিংহে কৰে বুলি উল্লেখ কৰে AUDFৰ বিধায়কজনে কংগ্ৰেছে তো আপোনাৰ একফালে তো 12টা ক্লাব সোসাইটি দল লৈ 16টা লৈ তেখেতসকলে ইমান দিন থাকিল এটা কাকতো টিকেট দি থকা নাই কাৰো লগত তেতিয়া সব ভংগ হৈ গ'ল মিত্ৰতা অকল লুৰিনজ্যোতি গগৈক তেখেতসকলে হেৰি পৰা ডিব্ৰুগড়ৰ পৰা দিম বুলি কৈ আছে তথাপি মই ভাবো লুৰিনজ্যোতিক দি সৰ্বানন্দ সোণোৱালক মানে অকবাৰ দিয়াৰহে চেষ্টা কৰিছে কাৰণ সকলোৱে জানে লুৰিনজ্যোতি গগৈ আৰু সৰ্বানন্দ সোণোৱাল ভাই ককাইৰ দৰে তেখেতসকলৰ লগত ভাল এটা বন্ধুত্ব আছে তো সেই ঠাইত লুৰিনজ্যোতি গগৈক দিয়াৰ কোনো এটা দলক কেণ্ডিডেট নিদিলে লুৰিন গগৈক দি আছে অখিলক নিদিলে CPMক মনোৰঞ্জন তালুকদাৰক নিদিয়ে আম আদমিক এখন পাৰ্টি এৰি নিদিয়ে তৃণমূলক নিদিয়ে লুৰিন গগৈক ডিব্ৰুগড়ত দিয়ে তথাপি কিয় তাৰমানে বিজেপি সোণোৱাল ডাঙৰীয়াক এটা অকবাৰ দিয়াৰ কাৰণে এইটো কৰি আছে 24 লোকসভা নিৰ্বাচনৰ বাবে ভূপেন বৰাৰ মিত্ৰজোঁটৰ সপোন পূৰণ নহল যদিও 26 নিৰ্বাচনলৈ সেই সপোন পূৰণ কৰিব পাৰিবনে
ছাব্বিছৰ নিৰ্বাচনৰ পূৰ্বেও মিত্ৰজোঁট হৈ চাহ ভাত খাই থাকিব লাগিব ভূপেন বৰাই। ব্যুৰো ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।